অনুৰোধ আছে মই এবাৰ সেই গীতটি গাব ওলাইছোঁ কিন্তু গীতটো গোৱাৰ আগতে মই গীতটোৰ লগত জড়িত যিসকল ব্যক্তি মই তেওঁলোকৰ এবাৰ সৰিব খুজিছোঁ আহিবা তুমি আমি আসলে যেতিয়া গীত গাওঁ তেতিয়া মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে তেওঁলোকৰ উদ্দেশ্যে কৈছোঁ গীত গোৱা যিসকলে গীত গায় সেই গায়ক গায়িকা সেই শিল্পীগৰাকীকে মানুহে আচলতে বেছিকৈ চিনি পায় কিন্তু এটি গীতৰ আঁৰত বহুত মানুহৰ কষ্ট জড়িত হৈ থাকে বহুত মানুহৰ কষ্টৰ ফলত তেওঁলোকৰ অৱদানৰ ফলত এটি গীত ৰাইজে শুনিব পায় কোনোবাই গীতটো লিখে কোনোবাই সুৰ কৰে কোনোবাই সংগীত পৰিচালনা কৰে কোনোবাই ৰেকৰ্ডিং মিক্সিং মাষ্টাৰিং কৰে বাদ্যযন্ত্ৰীসকলে বজায় তেওঁলোকৰ সকলোৰে কষ্টৰ ফলত এই গীতটি আপোনালোকে শুনিব পায় এবাৰ যিটো গীত মই গাব ওলাইছোঁ সেই গীতৰ গীতিকাৰ আমি সাধাৰণতে কোনে গীতটো লিখিছে বা সুৰ কৰিছে ইমান আমি নাভাবোঁ কিন্তু এইটো জনাটো হয়তো দৰকাৰী তো মই কাৰণে কৈ খুব ভাল পাওঁ যে যিটো গীত এইবাৰ মই গাব ওলাইছোঁ আহিবা তুমি দুপৰ নিশা এই গীতটো লিখিছে দিলীপ বৰা এই গীতটোৰ সংগীত পৰিচালনা কৰিছে আপোনালোকে যি সংগীত শুনে সেয়া সংগীত প্ৰস্তুত কৰি উলিয়াইছিলে পৱন ৰচাইলী মোৰ খুব প্ৰিয় সংগীত পৰিচালক তেওঁ তাত খুব ধুনীয়াকৈ এখন চিটাৰ বাজে আজি অৱশ্যে আমি লাইভ কৰিম গতিকে চিটাৰ এখন নাই দিগন্তই বজাব কীবৰ্ডতে সেই চিটাৰ বজাইছিল ভাৰতৰ বিখ্যাত চিটাৰ বাদক সুনীল দাস মোৰ সৌভাগ্য তেওঁ মোৰ গীতত বজাইছিল সুনীল দাস অৱশ্যে 4 বছৰৰ আগতে তেওঁৰ পৰলোক প্ৰাপ্তি ঘটিছে এই মঞ্চৰ পৰাই তেওঁৰ আত্মাই চিৰশান্তি পাওক মই কামনা কৰিছোঁ সেৱা জনাইছোঁ তাত বাঁহী বজাইছিল আপোনালোকৰ অতি চিনাকি দীপক শৰ্মা তাবলা বজাইছিল ৰাজা বৰুৱা আৰু ৰেকৰ্ডিং মিক্সিং মাষ্টাৰ কৰিছিল জিন্তু বৰদলৈ এই গোটেই মানুহৰ কষ্টৰ ফলত এই গীতটো আপোনালোকৰ ওচৰলৈ প্ৰস্তুত কৰি উলিয়াই দিয়া হৈছিলে এবাৰ অনুৰোধ মৰ্মে এই গীতটি গাব ওলাইছোঁ